সতৰু ঘাটৰ ৰণ কেতিয়া হৈছিল? আপোনাৰ সন্মুখত অপশ্যন আছে ক ১৭৯৪ চনত, খ ১৭৯৫ চনত, গ ১৭৭৪ চনত, ঘ ১৭৯৪ চনত। সঠিক উত্তৰটো হ'ব ক ১৭৯৪ চনত। মহাত্মা গান্ধী অসমলৈ কেতিয়া আহিছিল? আপোনাৰ সন্মুখত অপশ্যন আছে ক ১৮২১ চনত, খ ১৯২১ চনত, গ ১৯২৪ চনত, ঘ ১৯২২ চনত। ইয়াৰ সঠিক উত্তৰটো হ'ব খ ১৯২১ চনত। পৃথিৱীত প্ৰায় কিমান হাজাৰ ভাষা কোৱা হয়? আপোনাৰ সন্মুখত অপশ্যন আছে ক ২০০০ ভাষা, খ ৫০০০ ভাষা, গ ৩০০০ ভাষা, ঘ ১০০০ ভাষা। ইয়াৰ সঠিক উত্তৰটো হ'ব খ ৫০০০ ভাষা। কোনখন অসমীয়া চলচ্চিত্ৰই প্ৰথম শ্ৰেষ্ঠ সংগীত পৰিচালনা বঁটা লাভ কৰিছিল? আপোনাৰ সন্মুখত অপশ্যন আছে ক চামেলি মেমচাপ, খ বৰকুঁৱৰী, গ ভোজন বিহাৰ, ঘ বিমলা মেমচাপ। ইয়াৰ সঠিক উত্তৰটো হ'ব চামেলি মেমচাপ। কোনজন অসমীয়া কথাছবি পৰিচালকে প্ৰথমে ৰাষ্ট্ৰপতি পদক লাভ কৰিছিল? আপোনাৰ সন্মুখত অপশ্যন আছে ক দীপেশ বৰুৱা, খ পৱন সিং, গ নীপ বৰুৱাই, ঘ ৰাঘৱ দাস। ইয়াৰ সঠিক উত্তৰটো হ'ব গ নীপ বৰুৱাই। কোনটো জীৱৰ তেজ নাথাকে? আপোনাৰ সন্মুখত অপশ্যন আছে ক টিকটিকি, খ চিক্ৰাচিত, গ মহত, ঘ হাইড্ৰাত। ইয়াৰ সঠিক উত্তৰ হ'ব ঘ হাইড্ৰাত। অসমত কিমান চনত ৰেল লাইন স্থাপন কৰা হৈছিল? আপোনাৰ সন্মুখত অপশ্যন আছে ক ১৮৭৫ চনত, খ ১৮৮৫ চনত, গ ১৮৮৪ চনত, ঘ ১৮৮৫ চনত। ইয়াৰ সঠিক উত্তৰটো হ'ব ঘ ১৮৮৫ চনত। ২০১২ চনত কোনজন ব্যক্তিক ৰাষ্ট্ৰপতিৰ পদ্মী ভূষণ বঁটা প্ৰদান কৰা হৈছিল? আপোনাৰ সন্মুখত অপশ্যন আছে ক প্ৰমোদ সিংহৰ, ঘ ডক্টৰ ভূপেন হাজৰিকাক, গ গদাধৰ সিংহ, ঘ চন্দ্ৰকুমাৰ। ইয়াৰ সঠিক উত্তৰটো হ'ব খ ডক্টৰ ভূপেন হাজৰিকাক। পৃথিৱীৰ আটাইতকৈ বেগেৰে উৰণীয়া চৰাই কোনটো? আপোনাৰ সন্মুখত অপশ্যন আছে ক কোকিল, খ নাইটিংগেল, গ হামিং বাৰ্ড, ঘ ঈগল। ইয়াৰ সঠিক উত্তৰটো হ'ব ঘ ঈগল। অসমত কিমান চনত দূৰদৰ্শনৰ সেৱা ব্যৱস্থা কাৰ্যকৰী কৰা হৈছিল? আপোনাৰ সন্মুখত অপশ্যন আছে ক ১৯৮১ চনৰ ২৯ নৱেম্বৰত, খ ১৯৫২ চনৰ ২৯ নৱেম্বৰত, গ ১৯৯২ চনৰ ১৯ নৱেম্বৰত, ঘ ১৯৮২ চনৰ ১৯ নৱেম্বৰত। ইয়াৰ সঠিক উত্তৰটো হ'ব ঘ ১৯৮২ চনৰ ১৯ নৱেম্বৰত। সৰ্বাধিক আইৰণ থকা শাক পাচলিৰ নাম কি? আপোনাৰ সন্মুখত অপশ্যন আছে ক তিতালাওত, খ কচুত, গ মেথি, ঘ ব্ৰাঞ্জালত। ইয়াৰ সঠিক উত্তৰটো হ'ব গ মেথি। কোনজন ৰজাৰ দিনত হিউৱেন চাং অসমলৈ আহিছিল? আপোনাৰ সন্মুখত অপশ্যন আছে ক গদাধৰ সিংহৰ দিনত, খ লৰ্ড কাৰ্জনৰ দিনত, গ ৰুদ্ৰকান্তৰ দিনত, ঘ ভাস্কৰ বৰ্মন দিনত। ইয়াৰ সঠিক উত্তৰটো হ'ব ঘ ভাস্কৰ বৰ্মনৰ দিনত। উত্তৰ পূৰ্বাঞ্চলৰ অসমত অৱস্থিত আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰটো কি নামেৰে জনাজাত? আপোনাৰ সন্মুখত অপশ্যন আছে ক লোকপ্ৰিয় গোপীনাথ বৰদলৈ, খ গুৱাহাটী, গ তেজপুৰ, ঘ ধেমাজি। ইয়াৰ সঠিক উত্তৰটো হ'ব ক লোকপ্ৰিয় গোপীনাথ বৰদলৈ। কোনখন দেশত সমস্যা খোৱা নিষিদ্ধ? আপোনাৰ সন্মুখত অপশ্যন আছে ক ভাৰতত, খ জাপানত, গ সোমালিয়াত, ঘ অষ্ট্ৰেলিয়াত। ইয়াৰ সঠিক উত্তৰটো হ'ব গ সোমালিয়াত।
কোনখন দেশত বেঙুনীয়া ৰঙৰ টমেটো পোৱা যায়? আপোনাৰ সন্মুখত অপচন আছে ক চীনত, খ ভাৰতত, গ ইংলেণ্ডত, ঘ জাপানত। ইয়াৰ সঠিক উত্তৰটো হ'ব গ ইংলেণ্ডত। কোনটো ক্ষেত্ৰত অক্সাৰ বঁটা দিয়া হয়? আপোনাৰ সন্মুখত অপচন আছে ক চিনেমা, খ বক্সিকা, গ বিজ্ঞান, ঘ চিত্ৰকলা। ইয়াৰ সঠিক উত্তৰটো হ'ব ঘ চিত্ৰকলা। কোনটো ফল খালে চকুৰ দৃষ্টিশক্তি বৃদ্ধি পায়? আপোনাৰ সন্মুখত অপচন আছে ক আম, খ কিউই, গ কমলা ৰঙৰ, ঘ মৌচুমী। ইয়াৰ সঠিক উত্তৰটো হ'ব খ কিউই। কুকুৰে কামুৰিলে কোনটো বেমাৰ হয়? আপোনাৰ সন্মুখত অপচন আছে ক টাইফয়েড, খ কৰ্কট ৰোগ, গ স্মল পক্স, ঘ ৰেবিছ। ইয়াৰ সঠিক উত্তৰটো হ'ব ঘ ৰেবিছ। কোনটো জন্তুৱে গাখীৰ আৰু কণী দুয়োটা দিয়ে? আপোনাৰ সন্মুখত অপচন আছে ক জিৰাফ, খ শহাপহু, গ ৰাত, ঘ প্লেটিপাছ। ইয়াৰ সঠিক উত্তৰটো হ'ব ঘ প্লেটিপাছ। কোনখন দেশত ৰঙা কলা পোৱা যায়? আপোনাৰ সন্মুখত অপচন আছে ক ভাৰত, খ অষ্ট্ৰেলিয়াত, গ কানাডাত, ঘ জাপানত। ইয়াৰ সঠিক উত্তৰটো হ'ব খ অষ্ট্ৰেলিয়াত।